নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি গুৱাহাটীত মালিগাঁৱৰ পাহাৰত এখন শ্ৰীমদ ভাগৱত আশ্ৰম আছে, তাতে খোজকাঢ়িব যাবলৈ ওলালোঁ। চ' চাই থাকিব ভিডিঅ'টো আপোনালোকে। ৰাস্তাটো কেনেকুৱা বাৰু, এনেই মৰ্ণিং ৱাকৰ কাৰণে খোজকাঢ়িব আহিছোঁ, বেলেগ একো নাই, জাষ্ট মৰ্ণিং ৱাকৰ কাৰণে খোজকাঢ়িব আছোঁ। এয়া ওলালোঁ মৰ্ণিং ৱাকৰ কাৰণে খোজকাঢ়িব, এনেকৈ অকলে ওলালোঁ, উপায়তো নাই, অকলে যাওঁ। ঘৰত ছোৱালী পঢ়ি আছে, আনিব নোৱাৰোঁ ৰাতিপুৱা, মাকে ৰেডি কৰি আছে। তাৰপিছত ময়ো অকলে খোজকাঢ়িব আহিলোঁ, কি নকৰিম আৰু, গাটো এনেই বহি থাকি সদায় ভাল নালাগে। ত' খোজকাঢ়িব আহি আছোঁ, পাহাৰত খোজকাঢ়িব আহিছোঁ, কেনেকুৱা লাগে। ওপৰত ইমান ধুনীয়া পৰিৱেশ আছে ইয়াতে। এই খোজকাঢ়িছিলোঁ, মই শ্বৰ্টকাট দেখাইছোঁ আপোনালোকক, কিন্তু দেখিছোঁ ন, ওপৰত এনেকুৱা ওপৰত প্লেন হয়, এনেকুৱা পানী আছে, পানীৰ নিজৰা আছে, এনেকুৱা দেখিছে কি পানী নিজৰা, ইমান ধুনীয়া, থাকি ভাল লাগে, আৰাম, ইমান গৰম নাই, ধুনীয়া পৰিৱেশ, বতাহ লাগি থাকে, ঠাণ্ডা, মজা লাগে থাকি, মানে এনেকুৱা এটা বেলেগ এটা ফিলিংছ লাগে, ফিলিংছটো বহুত ভাল, বেলেগ এটা মানে অলপ এখন দুনীয়াত থকা যেন লাগে। কেতিয়াবা অকলে ফুৰিব লাগে মনটো ভাল লগাৰ কাৰণে। চ' মই আহিলোঁ, আজি কি নকৰিম, আজি কাম চাম নাই, ফ্ৰী আছোঁ, অকণমান ফুৰিব আহিলোঁ পাহাৰৰ ওপৰত, কেনেকুৱা লাগে চাবলৈ। চাই আহি দেখিলোঁ যে এটা প্ৰকাণ্ড এটা নিজৰা এটা আছে, মজা আৰু একদম। চ' তাতকৈ আৰু ওপৰত নগ'লোঁ, ৰিটাৰ্ণ আহিলোঁ। ৰাস্তাটো চাওক কেনেকুৱা, একদম বহুত ওখ থিয় ৰাস্তা, দেখিছেনে ৰাস্তাবিলাক, একদম থিয় ৰাস্তা। এইয়া এইবিলাক ৰাস্তা এনেকুৱা, একদম মানে কি ক'ম আৰু, কামাখ্যা মন্দিৰত যোৱা ৰাস্তা যে, মেখেলা যোৱা ৰাস্তা খটখটি, ঠিক তেনেকুৱা এইটো, সেই তাতকৈ বেছি ওখ এইটো। সেইবিলাক আপোনাৰ মনটো বহুত ভাল লাগে, খোজকাঢ়িব আহিলোঁ এনেকৈ খোজকাঢ়ি আহি ৰিটাৰ্ণেই হ'লোঁ। মই অকণমান আহি বেছি দূৰ নগ'লোঁ অৱশ্যে, আহিলোঁ। এনেকুৱা এটা ৰাস্তা আছে ইয়াত, খটখটিটো ইমান মানে থিয় খটখটি, আচৰিত লাগে, মানে একেবাৰে খোজকাঢ়ি অহাটো বহুত টান, মাজে মাজে ৰেষ্ট লৈ আহিব লাগে, একদম থিয় আৰু একদম সাৱধান দেই, বৰষুণৰ বতৰত বেছি ডেঞ্জাৰ হয়, পিছল হয়। এয়া পাহাৰৰ পৰা মানুহবিলাকে কেনেকৈ ঘৰ বান্ধি আছে, ইমান কষ্ট কৰি চাউল আনিব লাগে, কষ্ট কৰি চাউলৰ বেগ, তাৰপিছত আপোনাৰ চিলিণ্ডাৰ, তথাপিতো মানুহবিলাকে গুৱাহাটীত আছে আৰু কেনেকৈ বাস কৰে। তাতকৈ চিন্তা কৰোঁ গাঁৱত থকাই বেছি ভাল নেকি, আৰামত। এয়া চিৰিবিলাক কেনেকৈ বনাই লৈছে, এইটো চিৰি একদম ওখ, একদম ওখ চিৰি হয়। এনেকৈ খোজকাঢ়ি আহি আছোঁ মই। একদম ভয় লাগে, একদম সাৱধানে আহিব লাগে, মেখেলা ওজা পথতকৈ বেছি থিয়, দেখিছে। ইয়াত কিন্তু সদায় অহা যোৱা কৰা মানুহবিলাকে হেভি হৈ গৈছে, একদম মানে পটাপট আহিব পাৰে। মই এদিনৰ পৰা আহিছোঁ তো, সেইকাৰণে অকণমান লাহে আহি আছোঁ, দেখি ভয় লাগে। মোতকৈ পিছত অহা মানুহ আগবাঢ়ি গৈছে, এইবিলাক দেখিছেনে, মোতকৈ পিছত অহা মানুহ আগবাঢ়ি যায়, দেখিছে। ছোৱালী মানুহ কেনেকৈ খোজকাঢ়ি যাব পাৰে, একদম দৌৰি খোজকাঢ়ি যাব পাৰে। মইতো ল'ৰা হয়, তথাপিতো মই ইমান স্পীডত যাব নোৱাৰোঁ, যেনেকৈ খোজকাঢ়ি দেখিছেনে, একদম দৌৰি থিয়, হেভিত হৈ গৈছে ন খোজকাঢ়ি এইবিলাকত। চ' এনেকৈ আজি পাহাৰত খোজকাঢ়িব আহিছিলোঁ, কেনেকুৱা লাগে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, চাওক কেনেকুৱা লাগে বাৰু আপোনালোকৰ। মাজে খোজকাঢ়ি আহিব লাগে, অকণমান মৰ্ণিং ৱাক কৰিছিলোঁ, কি কৰিম আৰু, অকলে মন ভাল নালাগে। মোতকৈ কিমান পিছত আহোঁ নে, আগত পালেগৈ। এই এনেকৈ খোজকাঢ়ি আহিলোঁ আজি।
আজিলৈকে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। কেনে লাগে জাষ্ট এটা শ্বেয়াৰহে কৰিলোঁ। পাহাৰত খোজকাঢ়িব আহিলোঁ। গেটখন পাই গ'লোঁ। এইখন গেট হয়, পিছফালৰ পৰা গেটখন এইখন। এদিন বাৰু ওপৰলৈকে যাম, গৈ পেলাই আপোনালোকক দেখাম। ওপৰৰ আপোনাৰ আশ্ৰমখন দেখাবলৈ চেষ্টা কৰিম। বাহিৰত মন্দিৰ এটা বাহিৰত আছে, মন্দিৰ এটা আছে। আপোনাৰ শ্ৰীমদ ভাগৱত আশ্ৰম।